আপোনালোকে চাই আছে E24 লাইভ ব্ৰেকিং ষ্টুডিঅ'ত মই জয়ন্ত এই মুহূৰ্তত দিবলৈ ওলাইছো এটা বিগ ব্ৰেকিং নিউজ এখন স্কুলত উলংগ অৱস্থাত উদ্ধাৰ হৈছে এটি মৃতদেহ লখিমপুৰ জিলাৰ এখন স্কুলত উদ্ধাৰ হৈছে এই উলংগ অৱস্থাৰ মৃতদেহটো লখিমপুৰ জিলাৰ লালুক থানাৰ অন্তৰ্গত আদিবাসী মধ্য ইংৰাজী স্কুলৰ ছাত্ৰীৰ শৌচাগাৰত উদ্ধাৰ হৈছে এই উলংগ অৱস্থাৰ মৃতদেহটো 22 বছৰীয়া এজন যুৱকৰ বুলি জানিব পৰা গৈছে উলংগ অৱস্থাত এটি মৃতদেহ উদ্ধাৰ হৈছে লখিমপুৰ জিলাৰ এখন স্কুলত উদ্ধাৰ হৈছে উলংগ অৱস্থাত এটি মৃতদেহ আদিবাসী মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰীৰ শৌচালয়ত উদ্ধাৰ হৈছে এই মৃতদেহটো লখিমপুৰ জিলাৰ লালুক থানাৰ অন্তৰ্গত উত্তৰ লখিমপুৰ ঢেকিয়াজুলিৰ আদিবাসী মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰীৰ শৌচালয়ত ৰহস্যজনকভাৱে মৃতদেহ এটা উদ্ধাৰ হৈছে জানিব পৰা মতে বিদ্যালয়খনৰ পাতক সভা চলি থকাৰ মাজতেই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ মাজত লাগে হোৱা দোৱা ছাত্ৰীৰ শৌচালয়ত মৃতদেহটো পৰি থকা অৱস্থাত কেইগৰাকীমান ছাত্ৰীয়ে প্ৰত্যক্ষ কৰি লগে লগে শিক্ষকসকলক অৱগত কৰে আৰু সেইদৰে শিক্ষকসকল তৎক্ষণাত শৌচালয়লৈ গৈ দেখা পায় যে প্ৰায় 22 বছৰীয়া এজন যুৱকৰ মৃতদেহ উলংগ অৱস্থাত পৰি আছে বিদ্যালয়ত কৰ্তৃপক্ষ তৎকালীনভাৱে ওচৰৰ গাঁওবাসীক খবৰ দিয়াত স্থানীয় ৰাইজে আহি চিনাক্ত কৰে যুৱকজন বিদ্যালয়খনৰ সমীপৰে স্বৰ্গীয় জোনাৰাম জয়পুৰীয়াৰ পুত্ৰ দীপক জয়পুৰীয়া বুলি ৰাইজে জানিবলৈ দিছে বিদ্যালয় কৰ্তৃপক্ষই তাৎক্ষণিকভাৱে লালুক আৰক্ষী থানাক ঘটনাটো অৱগত কৰাৰ লগে লগেই লালুক আৰক্ষীয়ে বিদ্যালয়ত উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ঘটনাটো বৰ্তমানেও ৰহস্যজনক যদিও পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্ততহে ঘটনাটোৰ মূল ৰহস্য পোহৰলৈ আহিব পাৰে বুলি কয় স্থানীয় ৰাইজে আদিবাসী আমি ৰাতিপুৱা মানে আমি 8:45 9টা বজাৰ ভিতৰত পাওঁ স্কুল পায়ে আমি মানে ছাত্ৰ ছাত্ৰীৰ লগত এই প্ৰাৰ্থনা সভাত ব্যস্ত হ'লোঁ তাৰ প্ৰাৰ্থনা কৰি থাকোঁতেনেই আমাৰ বিদ্যালয়ৰ কোনোবা ছোৱালী দুজনী প্ৰস্ৰাৱগাৰলৈ গৈছিলে এইটো লেডিজ প্ৰস্ৰাৱগাৰ আছিলে তাৰপৰা সিহঁতি দেখি পেলাই মানে সিহঁতি ক'ব নোৱাৰা হৈ দৌৰি আহিলে ছাৰ বেগেতে ইয়ালৈ আহক তাৰপৰা আমি বোলো কি হ'ল বোলে নহয় ছাৰ আহকচোন ঘটনাটো সিহঁতে কোৱা নাই সিহঁতৰ লগতে মানে প্ৰাৰ্থনা আধা কৰাকেই ঢাপলি ধৰিছোঁ কৈ তাত দেখিছোঁ মানুহটো পৰি আছে তাৰপৰা বোলো মানুহটো এতিয়া জীয়াই আছেনে নাই এইটো মৰা মানুহ ওচৰৰ পৰা একদম ভালকৈ লক্ষ্য কৰিছোঁ মানুহটো জীয়াই নাই বোলো তাৰপৰা আমাৰ ওচৰৰে মানে আমাৰ স্কুলৰ ওচৰৰে ষ্টাফৰ এজন আছিলে চিমন বুলি কয় তেওঁক সুধিলোঁ বোলো হেৰি চিনি পাইছনে বোলে নাই পোৱা নহয় বোলো আমাৰ ওচৰৰ গাঁৱৰ লোৱা নহ'ব নেকি ৰাইজক খবৰ দিওঁ লগে লগে ৰাইজক খবৰ দিলোঁ তাৰপৰা VDBক খবৰ দিলোঁহঁত আহিলে আহি পেলাই মানে ওচৰৰ মানুহে চিনি পালে এই ওচৰৰ লোৱা মানে বয়স 22 বছৰমান হৈছে তাৰপৰা লগে লগে থানালৈ ফোন কৰিলোঁহঁত থানাৰ পৰা পুলিচ আহিলে আহি জাষ্ট আধা ঘণ্টামান হৈছে মানে ডেড বডি লৈ গ'লগৈ আৰু ইমানখিনি এনেই তাৰ যোৱাকালি খোলা আছিলে তেতিয়াতো একো গম পোৱা নাই ৰাতিয়ে হ'ব যিমান সম্ভৱ আৰু ৰাতিপুৱা হ'লেতো কোনোবা মানুহে নিশ্চয় দেখিব আৰু ল'ৰাটো কালি ৰাতিপুৱা নাই বুলি কৈছে ৰাতি 5টা বজালৈকে তাক দেখা মানুহ আছে তাৰ পাছৰ পৰা তাক দেখা মানুহ নাই আৰু মাকেও মানে সি ৰাতি ঘৰলৈ যোৱা নাই কাৰণে ফোন কৰিছে ফোনটো ৰিচিভ কৰা নাই সি আমি এনেই গম পোৱা তাক সিমানখিনি কথাকে জানিলোঁ আৰু আৰক্ষীয়ে মানে ডেড বডিটো ভালকৈ ভিডিঅ' কৰিলে তাৰপাছতে বাহিৰলৈ উলিয়াই পেলাই ভালকৈ পলিথিনে বান্ধিলে তাত কিন্তু হেৰি টেমা এটা ওলাইছে এনেকুৱা মানে ইমানটোমান এইটো কি PH কি লিখা আছিলে দেই এইটো এতিয়া টেমাটো কিহৰ আমি ধৰিব নোৱাৰিলোঁ এইটো সেই তাতহে পষ্টমৰ্টেম কৰোঁতে সম্ভৱ ওলাব আৰু কি বস্তু আমি কিন্তু ধৰিব নোৱাৰিলোঁ তাৰপৰা মাথাটোত মানে তাৰ তেজ ওলাই আছে ভালেখিনি মাথাটোত ঘাঁ লাগিছে তাৰ এইটো এনেকুৱাও হ'ব পাৰে এই মাথাটো মানে সি হয়তো পৰি যাওঁতেনে এই যে আমাৰ দৰ্জাবিলাকৰ প্ৰস্ৰাৱগাৰৰ দৰ্জাবিলাকৰ হেৰি কেলেম যে থাকে তাত পৰিও হয়তো হ'ব পাৰে আৰু হাতত অকণমান ঘাঁ এটুকুৰা আছে কাপোৰ কানিখিনি সি খুলি থৈছে অকল জাঙিয়াটো পিন্ধি আছে বাকী কাপোৰ কানি তাৰ গাত নাই মানে সিমানখিনি আৰু আমি গম পালোঁ আৰু পুলিচে মানে কাপোৰ কানিখিনি এইটো চিজ কৰি লৈ গৈছে মোবাইলটো লৈ গৈছে আমাৰ লালুক থানা গোহাঁই বুলি এজন আহিছিলে তেখেতে আমাৰ পৰা ষ্টেটমেণ্ট লৈছে বাৰু আমি শিক্ষককেইজনে যিখিনি দেখিছোঁ আৰু আমাৰ সেই সময়ত দেখা কথাখিনিকে আমি বৰ্ণনা কৰি কৈছোঁ আৰু সিমানখিনিয়ে আমি জানিলোঁ আমাৰ এই ঢেকিয়াজুলি আদিবাসী আমি স্কুল আৰু ইয়াত আমি আহিছিলোঁ প্ৰায় 8:30মান বজাত আহি আমি প্ৰাতঃসভাত আছিলোঁ আৰু সেই প্ৰাতঃসভাত থাকোঁতে প্ৰাতঃসভা শেষ হৈ আমি তাতে থাকোঁতেই এজনী ছোৱালী সহ আৰু কেইজনীমান দৌৰি গৈ আমাক ক'লে যে
আমাৰ পেচাবগাৰত কিবা মানুহ এজন পৰি আছে আৰু সেই মানুহজন কোন হয় আমি চিনি পোৱা নাই। তেতিয়া আমি লগে লগে দৌৰি গ'লোঁ আৰু দৌৰি গৈ চাইছোঁ, কিন্তু মানুহজন ওচৰৰে বিদ্যালয়ৰ কাষৰে মানুহজন। তথাপি ময়ো এইখন গাঁৱৰে হওঁ, কিন্তু মানুহজনৰ চেহেৰা পাতি সম্পূৰ্ণ বেলেগ হৈ গ'ল। ময়ো চিনিব পৰা নাই আৰু চিনিব নোৱাৰাত মই আকৌ দৌৰি আহি এই ওচৰৰ মানুহখিনিক মই মাতিলোঁ আৰু ইহঁতি আহি চোৱাতহে তেওঁবিলাকে চিনিব পাৰিলে। আৰু তেওঁৰ নাম আছিলে দীপক জয়পুৰীয়া। আৰু তাৰপিছতে আমি স্কুল ফালৰ পৰাই থানাত খবৰ দিয়া হ'ল আৰু থানাই আহি ঘটনাটো পৰ্যবেক্ষণ কৰি সন্দেহ বুলি ক'বলৈ হ'লে এতিয়া সন্দেহ হয়নে কি হয়নে এতিয়া মই ক'ব পৰা নাই। বিশেষকৈ তাৰ মৃতদেহৰ ওচৰতে টেমা এটা আছিলে, এইটো প্ৰয়োজনে হয় নে কিবাই হয় সেইটো আমি ক'ব নোৱাৰোঁ। এতিয়া পোষ্টমৰ্টমৰ কাৰণে লৈ গৈছে, তাত কি ৰিপৰ্ট হয় এতিয়াও মানে সন্দেহৰ আঁৰতে আছে আৰু বস্তুটো। দেউতাৰ নাম আছিলে স্বৰ্গীয় জোনা জয়পুৰীয়া। হয়, জয়পুৰীয়া। আৰু ল'ৰাটো সন্ধিয়াৰ পৰা নাই, আমাৰ সখা সভা আছিলে তালৈ গ'ল বুলি আমাৰ চিন্তা। কিন্তু ৰাতিপুৱা যেতিয়া স্কুলৰ টাইম হ'ল, তেতিয়া ছাত্ৰ ছাত্ৰীসকলে যেতিয়া পেচাব কৰিবৰ কাৰণে যাওঁতেই সেই ল'ৰাটোৰ মৃত্যুটো দেখি পালে। তাৰপৰা আহি পেলাই শিক্ষকসকলক জনালে আৰু শিক্ষকসকলে গৈ চাই দেখিলে। তেতিয়াই আমি গোটেই সোপাই আমি জনাজানি হ'লোঁ। আৰক্ষী আহিলে, খবৰ পালে আৰু আহি পেলাই অনুসন্ধানলৈ নিলে। ল'ৰাটো ইয়াত অৰুণাচলত থাকে, কাম কৰে। ঘৰলৈ পৰহি আহিছিলে। কালি সন্ধিয়াৰ পৰা নাই। ককায়েক এটা আছে, ককাই বৌক আছে আৰু বায়েক এজনী আছে। ডাঙৰ বায়েক দুজনী, বায়েক দুজনী আছে। সৰু বায়েকজনী বিয়া পতা নাই।